ওদালগুৰি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত আৰু পানেৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰ ৰূপায়ণ। এই কাৰ্যসূচীত আয়োজন কৰা অধিৱেশনত ওদালগুৰি জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ঘনকান্ত ডেকাই ৰচিত দুখনকৈ গ্ৰন্থ উন্মোচন কৰে। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শিক্ষা সম্পাদক মালাশ্ৰী লস্কৰ বৰাই লগতে জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ লক্ষ্যৰে গঠন হোৱা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ অধিৱেশনখনত পূৰণ সমিতিৰ কাৰ্যকাল শেষ হোৱাৰ বাবে পুনৰ অহা দুবছৰৰ বাবে বিশিষ্ট সাহিত্যিক তাৰানাথ কলিতাক সভাপতি আৰু প্ৰভাত ডেকাক সাধাৰণ সম্পাদক হিচাপে সভাতে নিৰ্বাচিত কৰা হয়। জিলাখনৰ 8খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। উক্ত সভাত জ্যেষ্ঠ নাগৰিকসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে অতিথিসকলে ভাষণ প্ৰদান কৰি কয় যে চৰকাৰে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক মাহেকত 250 টকাকৈ প্ৰদান কৰি আহিছে। পিছে 250 টকাৰে এজন ব্যক্তিয়ে চলাটো অসম্ভৱ। তেনে ক্ষেত্ৰত চৰকাৰে যদি জ্যেষ্ঠ নাগৰিকসকলৰ হিতৰ হকে চিন্তা কৰে তেন্তে 250 টকাৰ বিপৰীতে 2500 টকাকৈ বৃদ্ধ পেঞ্চন প্ৰদান কৰিবলৈ অনুৰোধ জনায়। ইপিনে নৱনিৰ্বাচিত সভাপতি তাৰানাথ কলিতা আৰু সাধাৰণ সম্পাদক প্ৰভাত ডেকাই কয় যে পূৰ্বতে ৰেল আৰু উৰাজাহাজত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ 50% ৰেহাইৰ বাবে সুবিধা দিছিল, কিন্তু পাছলৈ এই সুবিধাখিনি কৰ্তন কৰি আমাক সমস্যাত ভুগিবলৈ বাধ্য কৰালে, যাৰ বাবে আমি ৰাজ্যিক নেতৃত্বৰ দ্বাৰা চৰকাৰলৈ বিশেষ সুবিধাখিনি পূৰ্বৰ দৰে বাহাল ৰাখিবলৈ অনুৰোধ জনালো। ইয়াৰ উপৰি বৰ্তমান সময়ত সমাজত ঘটি থকা পিতৃ মাতৃৰ ওপৰত সন্তানৰ অত্যাচাৰ দিনক দিনে বৃদ্ধাশ্ৰমৰ হাৰ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ওদালগুৰি জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে, যাৰ বাবে কেইদিনমান পূৰ্বে সংগঠনটোৰ বিষয়ববীয়াসকলে ছাত্ৰ সংগঠনৰ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় বুলি জানিবলৈ দিয়ে। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ তাৰমানে ওদালগুৰি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তাৰমানে 8খন আমাৰ আঞ্চলিক আছে সক্ৰিয়ভাৱে। এই 8খন আঞ্চলিক আপোনাৰ মাজবাটৰ পৰা আপুনি ইপিনে কলাগাঁৱলৈ ডিমাগুচিলৈ গোটেই তাৰমানে 8খন আঞ্চলিক আছে আৰু 8খন আঞ্চলিকে আমাৰ বৰ্তমান সক্ৰিয় হৈ আছে। আৰু তেওঁলোকে আজি যিখিনি উপস্থিতি আমাক বেছি আহ্লাদিত কৰিছে আৰু আমি উৎসাহিত হৈছোঁ। আৰু আমাৰ যিখিনি সমস্যা ভৱিষ্যত, এই আমাৰ সমস্যাসমূহ আমি ৰাজ্যিক সমিতিলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকে ৰাজ্যিকেও ইতিমধ্যে চৰকাৰৰ কেইজনমান বিভাগীয় আমাৰ মন্ত্ৰীৰ লগত তেওঁলোকে আলোচনা বিলোচনা কৰিছে। কাৰণ 1 নম্বৰতে আমাৰ স্বাস্থ্য চাব, 60 বছৰ পিছত আমাৰ জ্যেষ্ঠসকলৰ তাৰমানে স্বাস্থ্যৰ অৱনতি হয় আৰু সেইকাৰণে স্বাস্থ্য আমাৰ প্ৰতিখন জিলাতে স্বাস্থ্য শিবিৰ পতাৰ কাৰণে আমি এটা দাবী জনাইছোঁ। আৰু আমাৰ জ্যেষ্ঠসকলৰ যিখিনি আমাৰ চাব বেংক আদি প্ৰতিষ্ঠানবিলাকত আমাক এটা সুকীয়া হেৰি লাগে, সেইটো কাৰণে আমি এই বেংক কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰি আছোঁ। যিটো আমাৰ অলপতে ক'লে যে আমাৰ আগতে আছিলে আমি উৰাজাহাজ আৰু এই ৰেলৱে, এই দুটা এই পৰিবহণ বিভাগতে আমাৰ ৰেহাই আছিলে। এই ৰেহাইটো বৰ্তমান তাৰমানে বাতিল কৰিছে। পুনৰ সেই ৰেহাইটো পুনৰ যেন আমাক দিয়ে, সুবিধাৰ কণ দিয়ে, তাৰ বাবে আমি এই আমাৰ ৰাজ্যিক সমিতিলৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। এইখিনি মই ক'ব লগা। আৰু আমি এই আপোনালোকৰ চেনেল থ্ৰু দি অৰ্থাৎ সংবাদ মাধ্যমৰ দ্বাৰাই যেন তেওঁলোকে অৱগত হয় আমাৰ এই সমস্যাসমূহ। এইখিনি আমি তাৰমানে অলপতে আমি 1/10/2024 তাৰিখে আমি জ্যেষ্ঠ নাগৰিক দিৱস পাতিছিলোঁ। তাতে এই বিষয়ে আজি আমাৰ এইখন দ্বিবাৰ্ষিক অধিৱেশন পানেৰী আঞ্চলিকে আহ্বান কৰিছিলে আৰু সেই মৰ্মে আজি পানেৰীত অনুষ্ঠিত হৈছে। ৰাতিপুৱা পতাকা উত্তোলনৰ লগে লগে স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন এইবিলাক কাৰ্যসূচী হোৱাৰ পিছত আমাৰ বিষয় বাছনি সভা অনুষ্ঠিত হয় আৰু বিষয় বাছনি সভাৰ পিছত এতিয়া মুকলি সভা আমাৰ চলি আছে। মুকলি সভাত আমি তৰুণ আজাদ ডেকাক নিৰ্দিষ্ট বক্তা হিচাপে মাতিছোঁ। তাৰোপৰি আমাৰ সদৌ অসমৰ মহিলা গোটৰ যিগৰাকী বাইদেউ তেওঁ আহিছে, তেখেতে আমাৰ ইয়াত ভাষণ ৰাখিছে
নিৰ্দিষ্ট বক্তাই সুন্দৰ ভাষণ ৰাখিছে আৰু আজি আমি এটা এইকাৰণে গৌৰৱ কৰিব পাৰো যে ওদালগুৰি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আজি ইয়াত উপস্থিত আছে আৰু তেওঁলোকে সহৃদয়তাৰে আহি আজিৰ দিনটো থাকি আমাৰ এই অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰিছে আৰু এই চেগতে মই তেখেতসকলকো ধন্যবাদ জনাইছো। আমাৰ ওদালগুৰি জ্যেষ্ঠ নাগৰিক সন্মিলনখন অকমান মাজতে নিষ্প্ৰভ হৈ গৈছিলে। আমাৰ ঘন ডেকা, আমাৰ সভাপতি আৰু আমাৰ প্ৰভাত ডেকা সম্পাদক তেখেতসকলৰ প্ৰচেষ্টাত আমাৰ নতুনকৈ ঠন ধৰি উঠিছে আৰু এইবাৰ আমাৰ নতুনকৈ কমিটি গঠন হৈছে 2 বছৰৰ কাৰণে আৰু তাত মোক মই শ্ৰী তাৰানাথ কলিতাক সভাপতি আৰু